এতিয়ালৈকে যিখিনি ইয়াত নলবাৰী জিলাৰ মানুহে আমাক ফোন কৰিছে মই প্ৰত্যেকটো ফোনে ৰেকৰ্ডিং কৰি থৈছো বাইদেউ এক মিনিট আমি মূল বিষয়টো থাকিম প্লিজ তালিকা এইখিনি সেইখিনি নাম্বাৰ এইখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ আৰম্ভণি ভিডিঅ'টো আপোনালোকে দেখা পালে কেনেকুৱা অৱস্থা হৈ গ'ল বিজেপিৰ মুখপাত্ৰৰ গৰাকীৰ আৰু কিয় জয়ন্ত মল্ল বৰুৱাৰ অন্ধ ভক্তসকলে কিয় নিতুমণি শইকীয়া প্ৰাণেৰে মৰা ভয় ভাবুকি এনেকুৱা ধৰণৰ মানে ফোন কৰি আছে মেছেজ দি আছে কিয় এনেকুৱা কৰিছে সেই প্ৰসংগলৈ গৰুচুৰ প্ৰসংগলৈ অভিমত অনুষ্ঠান আকৌ নিতুমণি শইকীয়াৰ সৈতে আহকচোন ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ যেতিয়া বিজেপিৰ বেয়াবিলাক দেখুৱাই দিয়া হৈছে তেতিয়া আমি ৰাতিটোৰ ভিতৰতে এতিয়া কংগ্ৰেছী হৈ গৈছো আমাৰ গোষ্ঠীটোক আমাৰ চেনেলক ব্যক্তিগতভাৱে আমাকো কংগ্ৰেছৰ দালাল সজাই দিয়া হৈছে কংগ্ৰেছ বিজেপি অজাপ ৰাইজৰ দল আন যি ৰাজনৈতিক দলেই নহওক আমি সকলোৰে প্ৰতি এইটোৱেই কম যে আপোনালোকৰ ভালটো আমি ভাল বুলি কম কিন্তু বেয়াটো বেয়া বুলি ক'ব পৰা সৎ সাহস আমাৰ আছে আগন্তুক দিনতো আমি কম আৰু তাৰ কাৰণে যদি আপোনালোকে আমাক কৰবাত কেতিয়াবা কংগ্ৰেছী কৰি পেলাই কোনোবা দিনা বিজেপি কৰি পেলাই কোনোবা দিনা যদি অজাপ কৰি পেলাই কোনোবা দিনা যদি ৰাইজৰ দল কৰি পেলাই সেই আপোনালোকৰ কথা আমাৰ প্ৰব্লেম নহয় তাত কিন্তু এতিয়া কথা হ'ল দিলীপ শইকীয়া ডাঙৰীয়াই নলবাৰীক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক বিজেপিৰ তেখেত সভাপতি সিদিনাখনো তেখেতে দলৰ নেতা কৰ্মীৰ প্ৰতি আহ্বান জনাই আছে সমালোচনা কেনেকৈ সহ্য কৰিব লাগে কেনেকৈ গ্ৰহণ কৰিব লাগে পৰিৱৰ্তনৰ কথা কৈ কংগ্ৰেছক উফৰাই বিজেপি শাসনলৈ আহিছিল সকলোতে অসমৰ মানুহে ভাবিছিল ব্যাপক ৰূপত পৰিৱৰ্তন হ'ব কাৰণ বিজেপি সংস্কাৰী দল সংস্কাৰ আছে বিজেপিৰ গাত কংগ্ৰেছী যিবিলাক গুণ্ডাগিৰি চলিছিল যিবিলাক ভ্ৰষ্টাচাৰ চলিছিল যিবিলাক অসভ্যালি চলিছিল তাৰ পৰা অসমৰ জনসাধাৰণে ভাবিছিল যে অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা ৰাজনৈতিক দলটোৱে চাগে অসমলৈ এটা নতুন জোৱাৰ আনিব নতুন ৰাজনৈতিক সংস্কৃতি আনিব আৰু তাৰ পিছত এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব অসমত সৰ্বানন্দ সোণোৱালৰ চেহেৰা আছিলেই সমুখত নেতৃত্ব দিছিলেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গতিকে এখন নতুন অসম হ'ব সময় বাগৰি গ'ল যিবিলাক মানুহে সেই সময়ত কংগ্ৰেছক গেলাইছিল ডুবাইছিল যিবিলাক মানুহৰ মুখলৈ চাই মানুহ সেই সময়ত বিজেপিৰ প্ৰতি আগ্ৰহী হৈছিল এটা তেনেকুৱা মানুহৰ আকৌ বিজেপিক নাক কুচাই অলপ বেলেগ দিশলৈ লৈ গৈছে দিলীপ শইকীয়া ডাঙৰীয়া সেই কাৰণে আপোনাক এটা কথা কওঁ মই এখন তালিকা দেখুৱাব বিচাৰো যে আজি দিনৰ 2:12 পৰা এই এতিয়ালৈকে মোৰ ষ্টুডিঅ'ত জয়ন্ত গোস্বামী মোৰ কাষত বহি থকাৰ সময়লৈকে বিজেপিৰ মুখপাত্ৰ হিচাপে তেখেতে শুনিছে মই তেখেতক শুনাই দিছো মীৰা বৰঠাকুৰে শুনিছে ৰাজু ফুকনে শুনিছে ৰাছেল হুছেইনেও শুনিছে ৰাছেল হুছেইনে চাগে শুনা নাছিল তেখেত অকণমান দেৰিকৈ আহি পাইছিল বাকী কেইজনে শুনিছিলে 2:12 পৰা এতিয়ালৈকে যিখিনি ইয়াত নলবাৰী জিলাৰ মানুহে আমাক ফোন কৰিছে মই প্ৰত্যেকটো ফোনে ৰেকৰ্ডিং কৰি থৈছো মই দৰকাৰ হ'লে আপোনাক শুনাব পাৰিম দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ যিহেতু জিলা আপুনি সেইখন জিলাৰ পৰা যেহেতু সভাপতি হৈছে এখন মই তালিকা দেখুৱাইছো আপোনাক এতিয়া আপুনি এখন তালিকা চাই লওক এইখন সেইখন তালিকা এইখিনি সেইখিনি নাম্বাৰ এইখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকশ্ব'ৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে কোনবিলাক কথা কোৱা হৈছে যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম আপোনালোকক ক'ব নোৱাৰিম এয়া বিজেপিৰ সংস্কাৰ নেকি এই মানুহবিলাকে যিবিলাক ভাষা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ জিলাৰ মানুহ সেয়া আৰু পূৰ্বতেই কৈছো সেই সকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যেটো জাতীয়তাবাদ যেটো জাতীয় চেতনা অসমীয়াত্ব আমি সেলুট জনাও আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে
আজিৰ দিনটোত ফোন কৰিছে প্ৰিয় দৰ্শক মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয় শেষৰ ফোনটো অকণমান ভাল কাৰণে মই জয়ন্ত গোস্বামী মীৰা বৰঠাকুৰহঁতক শুনাই দিছিলোঁ কিন্তু বাকীখিনি মই ক'বও নোৱাৰোঁ আপোনালোকক মই শুনাবও নোৱাৰোঁ আৰু মই দেখুৱাবও নোৱাৰোঁ যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এইসকল সেইসকল মানুহ মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰোঁ কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে কি কি কথা কৈছে ব্যক্তিগত পৰ্যায়ত এনেকৈ কি ভয় ভাবুকি এনেকৈ কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আমাক যি ধৰণে আক্ৰমণ কৰা হৈছে ছ'চিয়েল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে যিবোৰ কথা কোৱা হৈছে সেইসকল মানুহক মই কওঁ আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে চাগে আপোনালোকৰ চিন্তাৰ ক'ৰবাত দৈন্যতা আছে যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হ'লে পঢ়া শুনা নালাগে মেট্ৰিক ফেইল হ'লেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে এজন মেট্ৰিক ফেইল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ কোনোবা এম এল এ হ'ব পাৰে অকল চহীটো কৰিলেই হ'ল একো পঢ়িব নাজানে মণিকুমাৰ চুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই আপোনালোকে মনত ৰাখিব আজি বাতৰি কাকতৰ সম্পাদকেই কওক টেলিভিছনৰ সম্পাদকেই কওক মেট্ৰিক ফেইল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিছনত অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলোঁ আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছোঁ এইবিলাক ফোন নাম্বাৰ এইবিলাক মানুহক আপুনি সোধক এইবিলাক যদি 60 লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা চুৰ ডকাইত দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰোঁ তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে কি শিকাব বিচাৰিছে কি সিঁচিব বিচাৰিছে জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত তেখেতসকলক দিলীপ শইকীয়া মহোদয়ক মোৰ এইটোৱেই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধূলিচ্ছাত কৰিব বিচাৰিছে তেনেহ'লে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক আপোনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ভক্তি আছে আপোনাৰ ব্যক্তিত্ব আপোনাৰ কথা বতৰা আপোনাৰ চাল চলন আপোনাৰ আচৰণ সকলোতে সেই বিজেপিৰ প্ৰকৃত সংস্কৃতি এতিয়াও বিদ্যমান কিন্তু একাংশ মানুহৰ গাত কোনবিলাক গুণ আছে কি দেখিবলৈ পাইছে অসমৰ মানুহে নলবাৰীৰ সেই স্বাভিমানক যিসকলে কুঠাৰঘাত কৰিব বিচাৰিছে যিমানেই প্ৰভাৱশালী প্ৰতিশীল ব্যক্তি নহওক কিয় আমি বিৰোধিতা কৰিম বাকীখিনি বিচাৰ আপোনালোকে কৰিব বেলেগ কথা একো নাই জয়ন্ত গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ মীৰা বৰঠাকুৰ স্বাগতম জনাইছোঁ ৰাজু ফুকন স্বাগতম জনাইছোঁ আৰু ৰাছেল হুছেইন স্বাগতম জনাইছোঁ মোৰ জয়ন্ত গোস্বামী কথাটো এইটোৱেই যে বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে মানুহে যিটো আশাত ভোট দিছিল যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সকলো দিশৰ পৰা অকল ৰাজনৈতিক দিশপুৰত শাসনৰ গাদীত অকল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ হাল সলনিৰ কাৰণে বহুৱা নাছিল অসমৰ মানুহৰ আস্থা বেলেগ আছিল বিশ্বাস বেলেগ আছিল আপুনি মোৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধু আপোনালোকৰ মানুহে এতিয়া মোক মেট্ৰিক ফেইল বা কম্পাৰ্টমেণ্টেল পাছ বুলিও কৈছে বাৰু ঠিকে আছে মই কম্পাৰ্টমেণ্টেল পাছ হোৱা মানুহ এজন যদি ভাগ্যৰ বলত আহি মুখ্য সম্পাদক হৈছোঁ তেনেহ'লে এইটো বহুত ডাঙৰ কথা বাৰু এইটো বেলেগ কথা কিন্তু এই পৰ্যায়ত বিজেপি
কি নেতা কৰ্মী সব এনেকুৱা হৈ গৈছে নেকি আজিৰ দিনত চাওক প্ৰথম কথা হৈছে কি যে মই ইয়াতে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি আহিছো আৰু এটা কথা অত্যন্ত দায়বদ্ধতা আৰু বিনম্ৰতাৰে কৈছো যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মোৰ বিশ্বাস আছে আপুনি শুনিছিলে তো আপোনাক শুনাই দিছিল হয় সেই কোনোবা এজন মানুহে ব্যক্তি আপোনালৈ ফোন কৰিছে সেইটো মানে এটো নুবুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ এজন সদস্য তেওঁ হয়তো কৰবাৰ পৰা ফোন কৰিছে এটো তাক প্ৰপাৰলি ভেৰিফাই কৰিব লাগিব আৰু তাৰ পিছতে গম পোৱা যাব কিন্তু আপুনি যিখন তালিকা দিলে এই তালিকাখনৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্কিত নহব পাৰে কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে এই ধৰণৰ ষড়যন্ত্ৰ কৰিব পাৰে কিন্তু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মই দ্বিতীয় নম্বৰ দি দিছো এই নাম দি দিছো এই মানুহখিনি বিচাৰিলে আপোনালোকে গম পাব যে এখিনি বিজেপিৰ নে এখিনি নিশ্চিতভাৱে কংগ্ৰেছী নে এখিনি ৰাইজৰ দলৰ মেটাৰ অফ ভেৰিফিকেশ্যন চাওক এইটো গোটেই কথাটো মেটাৰ অফ ভেৰিফিকেশ্যন গতিকে আমি সৰলীকৰণ কৰিব নোৱাৰো দ্বিতীয় কথা নিশ্চিতভাৱে সমগ্ৰ অসমৰ প্ৰত্যেকটো স্থানৰে নিজৰ নিজৰ মানুহবিলাকৰ এটা আবেগ থাকে নলবাৰী জনসাধাৰণৰ নিশ্চিতভাৱে এটা আবেগ থাকে যেটো অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই মঞ্চৰ পৰাই আপুনি হয়তো নাছিলে এই মঞ্চৰ পৰাই কিন্তু নলবাৰী জনসাধাৰণক লৈ এই মঞ্চৰ পৰাই আপোনাৰ ইয়াত উপস্থিত থকা এটা ৰাজনৈতিক দলৰ এজন পেনেলিষ্টে নলবাৰী জনসাধাৰণক এটা কটু মন্তব্য কৰিছে যেটো প্ৰতিক্ৰিয়া হৈছে আৰু নিশ্চিতভাৱে মই নিবিচাৰো যে এনেকুৱা ধৰণৰ কটু মন্তব্য আমাৰ মুখৰ পৰা যাতে ওলাই আৰু জনসাধাৰণে যাতে আহত হয় এতিয়া মই আজি এজন গোলাঘাটৰ বাসিন্দা হিচাপে গোলাঘাটৰ সন্তান হিচাপে মই আজি দুখ পাইছো বিতৰ্ক যেহেতু হৈ আছে দুগ্ধপামক লৈ যেহেতু বিতৰ্ক হৈ আছে মই মীৰা বৰঠাকুৰ মই এটা কথা সুধিছো যে আপুনিও বিজেপি আছিলতো এটা সময়ত এতিয়া আপুনি এটা বেলেগ দলত আছে বেলেগ কথা আজি আমি গুমাতা বুলি কওঁ আপুনি যেহেতু মাতৃ সেইকাৰণে আপোনাক মই কথাটো সুধিছো আমি মাৰ পিছতে আমি যদি কাৰোবাক খসাকে মাতৃ বুলি কৈছো তেনেহলে গুমাতা মানে কেলে আমি সেই গৰুৰ গাখীৰ খাই আমি ডাঙৰ হওঁতো মাৰ গাখীৰৰ পিছত আমি কাৰোবাৰ যদি গাখীৰ খাওঁ সেয়া হলে এই গৰুৰ গাখীৰ খাওঁ আৰু গুমাতা সেইকাৰণে আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধেয় পূজনীয় মোৰ প্ৰশ্নটো হ'ল এতিয়া যদি খসাকৈ আমি আন্তৰিকতাৰে গুমাতা বুলি কওঁ আমি মাকৰ বেমাৰ হলে আমি চিকিৎসা কৰোঁ নে আমি কাৰোবাক দি দিওঁ আমি মাৰ বেমাৰ হলে আমি মামাৰ ঘৰলৈ ককাৰ ঘৰলৈ আকৌ পঠিয়াই দিওঁ কাম বন নোহোৱা হলে মায়ে যেতিয়া কাম বন কৰিব নোৱাৰে তেতিয়া আমি পঠিয়াই দিওঁ যে মামাৰ ঘৰলৈ গুচি যোৱাগে তোমাৰ এতিয়া কাম নাই ককাৰ ঘৰলৈ গুচি যোৱা পঠিয়াই দিওঁ নে আমি ঘৰতে ভালকৈ ৰাখোঁ গুমাতা যদি সঁচাকে আমি মাতা বুলি ভাবিছো আমি মা বুলি ভাবিছো তেনেহলে আমি চিকিৎসা কৰিব লাগিছিল যিবিলাক অসুস্থ হৈ আছিল কিন্তু আমি তাকে নকৰি আমি কি কৰিলো মৰিলো মৰক বুলি আমি এৰি দিলো এয়া কেনে শ্ৰদ্ধা কেনে ভক্তি গুমাতাৰ প্ৰতি অকল বিজেপি বুলি মই কোৱা নাই ৰাজনীতিবিদৰ কাৰণে কৈছো এটো কংগ্ৰেছ বিজেপি সকলোৰ কাৰণে মানে অকল গুমাতা বুলি কৈ গৰুক লৈ অসমত কি ৰাজনীতি হৈছে অকল ডেফিনেটলি আপুনি চাওক অত্যন্ত স্পৰ্শকাতৰ দুৰ্ভাগ্যজনক কথা আপুনি যদি আমি এতিয়া মই আপোনাক প্ৰথম কথাখিনিৰ অকমান আদ ধৰি পেলাই কৈছো আমি আজি জয়ন্ত মল্ল ডাঙৰীয়াই হওক পদ্ম হাজৰিকাই হওক দিলীপ শইকীয়াই হওক মুখ্যমন্ত্ৰীকেই হওক গৰুৰ বিষয়টোক লৈ পেলাই আমি কিয় সমালোচনা কৰিছো কাৰণ এই বিষয়টো এটা পোহৰলৈ আহিছে আমি ব্যক্তিগতভাৱে কাকো সমালোচনা কৰা নাই আপুনি অলপ আগত যেনেকৈ ফোন কিটাৰ কথা ক'লে মই আপোনাক দেখিছো মোৰ এপৰটো মানে পোষ্টাৰিং মানে এনেকুৱা পৰ্যায়লৈ গৈছে আৰু সেই ল'ৰাজনক কাৰোবাক দি যেতিয়া ফোন কৰোৱা হ'ল কোনে কৰাবলৈ দিছে সেই কথাটো কিন্তু মদৰ নিচাত তেওঁ কৈ দিলে যে মীৰা বৰঠাকুৰৰ পৰকীয়া প্ৰেমিক কোন এই লেভেললৈকে ৰাজনীতি গুচি গৈছে কিমান দুৰ্ভাগ্যজনক কথা আমি বলৎকাৰীক মানে কওঁ যে দৃষ্টান্তমূলক শাস্তি দিব লাগে কিন্তু এইবিলাকৰ দৃষ্টান্তমূলক শাস্তি দিবলগীয়া অঘোষিত বলৎকাৰী হয়নে নহয় কওকচোন ব্যক্তিগত লাইফ লৈ মই গৰুকুটিলৈ যাম আজি আপোনালোকে যিটো বিষয় ৰাজহুৱা বিষয় ওলাইছে কাৰণে এখন যিহেতুকে তেওঁলোকে সাবসিডি লোৱা কথাটো আহি গ'ল সাবসিডিৰ কথাটো যেতিয়া পোহৰত আহিল সংবাদ মাধ্যমৰ দায়িত্ব যে এই কথাবিলাক আলোচনা কৰাৰ লগে লগে আমি যেতিয়া কৈছো যে গিৰগাই 90 জনী গিৰগাই কোত গ'ল তেতিয়া কৈছে আপুনি মেট্ৰিক ফেল তেতিয়া আপোনাৰ কোন সাংবাদিকৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে এইবিলাকৰ কাৰণে কাৰবাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰ কাৰণে লৰাছালিৰ কাজিয়াৰ কাৰণে কোনো ৰাজহুৱা ক্ষতি হোৱা নাই হয়
এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব নালাগে কিমান নিম্ন পৰ্যায়ত গুচি গৈছে আপুনি যদি মোক চাই মই সুদীৰ্ঘ মোৰ 24টা বছৰ মোৰ অপজিশন লাইফত মই কোনো এনেকুৱা এটা এক্সাম্পল দিব নোৱাৰিব যাক মই ব্যক্তিগতভাৱে এটেক কৰিছোঁ যিবিলাক কথা আমি সমালোচনা কৰোঁ সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ওপৰত কৰোঁ এতিয়া আহিল গৰু চোৰ কোন কথাটো তেওঁলোকে নিজেই ক'বলগীয়া হ'ল এতিয়া মই আপোনাক কৈছোঁ গোমাতা কথাটো তেওঁলোকে যি কথা কৈ থাকে এইটো কেৱল আৰু কেৱল উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক এতিয়া মই কথা ক'লোঁ আপুনি চাওক পদ্ম হাজৰিকাৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ সামঞ্জস্য নাই মুখ্যমন্ত্ৰীৰ কথাৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াৰ সামঞ্জস্য নাই দিলীপ শইকীয়াৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ সামঞ্জস্য নাই মই প্ৰতিদিন কাকতখন এই কাৰণে লৈ আহিছোঁ আপুনি যদি এইখন ভালকৈ ৰাতিপুৱা গোটেই হেডলাইনটোত আপুনি চাইছে দুৰ্ভাগ্যজনক কথা যে ইয়াত কাৰো লগত কথা নিমিলে এতিয়া মই কৈছোঁ বেমাৰ হোৱা কথাটো পদ্ম হাজৰিকাই কৈছে যে বেমাৰ হোৱা নাই ৰঙিয়াৰ পৰাই এই গৰুখিনি তাৰ পৰা নাইকি লৈ গৈছে বুলি কৈছে পদ্ম হাজৰিকাই এতিয়া মই কথাটো ক'লোঁ যে যিখিনি গাই বেমাৰ হৈছিলে বা ৰাখিব নোৱাৰা হৈছিলে বা গোহালি মানে প্ৰস্তুত নোহোৱাকৈ গৰুবিলাকে ইয়ালৈ অনা হৈছিলে গুজৰাটৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট একেবাৰে নিমিলে তেওঁলোকে তেনেকৈ গৰুখিনি আনি মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখিনি ভাই মৰি যোৱাতকৈ কাবাক দি দিছোঁ ঠিক আছে মুখ্যমন্ত্ৰীয়ে যদি গৰুখিনি মৰি যোৱাতকৈ কাবাক দি দিছে কাক দি দিছে যিবিলাক মানুহক গৰুবিলাক এনেকৈ ভগাই দিছে কাৰো গিৰি গাই পোহা বা জাৰ্চি গাই পোহাৰ তেনেকুৱা কোনো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই যদি গৰুখিনি তেনেকৈ তেওঁলোকে কাবাক দি দিব বিচাৰিছিলে সাধাৰণ নিউজ পেপাৰত এডভাৰটাইজ দি তেওঁলোকে গোপালক আমাৰ ইমান আছে যোৰাবাটলৈকে যাওকচোন আপুনি সীতাজখললৈকে যাওক তাত কিয় মাতি আনি পেলাই গৰুবিলাক তেওঁলোকক সমজাই দিয়া নহ'ল ইও একটা কিন্তু প্ৰশ্ন এই কথাখিনি ক'ব লাগিব সেইকাৰণে আমি এটা কথা কৈছোঁ যে য'ত 1250 টকাৰ কাৰণে মহিলাই ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালী স্বামীয়ে কি কৰিছে সকলো পেলাই অকল 1250 টকাৰ কাৰণে মাহত 4বাৰকৈ মিটিং কৰিবলৈ যাবলগীয়া এটা অৱস্থা হৈছে আৰু সেইখিনি সময়ত মন্ত্ৰীৰ পত্নীয়ে তেওঁলোকে কৈছে ব্যৱসায় কৰিছে গতিকে তেওঁলোকে 50 লাখ 60 লাখ টকাৰ সাবসিডি লৈছে দুৰ্ভাগ্যজনক কথা হয়নে নহয় আৰু তাকে যেতিয়া সোধে মুখ্যমন্ত্ৰীয়ে কৰে আৰে ভাই মন্ত্ৰী বিধায়ক যদি গুচি যায় কি কৰি খাবতো লাগিব তাৰ মানে অসমৰ 3,56 লাখ মানুহক বিজেপিৰ এই নেতৃত্ব দি থকা সকলে কিমান তুচ্ছতাচ্ছিল্য কৰিছে মন্ত্ৰী বিধায়কে যদি মন্ত্ৰী বিধায়কৰ পদ যোৱাৰ পিছত সাবসিডি লৈহে পৰিয়াল চলাব লাগে তেতিয়াহ'লে আমাৰ অপ্ৰাদেশিত স্কুলবিলাকত প্ৰায় 8,000 স্কুলৰ শিক্ষকক বিনা বেতনে ছাটাই কৰি দিয়া হ'লে সেইবিলাক মানুহৰ পৰিয়াল কেনেকৈ চলিব মই আপোনাৰ কাষলৈ আহিম কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে মই ভাবোঁ সেই প্ৰশ্নটো আচলতে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কৈছিল কোনো অসমত কোনো এতিয়া মন্ত্ৰী বিধায়ক প্ৰাক্তন হোৱাৰ পিছত তেওঁলোকে আৰু গাখীৰ বিক্ৰী কৰি খাবলগীয়া পুৰুষলৈকে বনাই লৈছে তেওঁলোকে 14 পুৰুষলৈকে গোটাই লোৱাৰ পিছত তেনেকুৱা পৰিৱেশ নাই আমি দেখিছোঁ নহয় কেনেকুৱা ৰজাৰ দৰে আছে প্ৰাক্তন বিধায়কসকল কেনেকৈ আছে আমি দেখিছোঁ নহয় কোনে ভিক্ষা খুজি খাইছে শৰৎ চন্দ্ৰ সিংহই চিটিবাছত উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এতিয়া কোনোবা উঠে নেকি কেবিনেট পৰ্যায়ত তেওঁলোকে সকলো দেখোন সা সুবিধা পায় আৰু বাকী প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়কসকল আজিৰ দিনতো তেওঁলোকে 14 পুৰুষলৈকে খাব পৰাকৈ গোটেইখিনি গোটাই লৈ গতিকে আৰু তাত বেপাৰ কৰি খাবলগীয়া কথা নহয় মই এটা কথা আপোনাক 1 মিনিট কৈছোঁ যে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো মই কৈছোঁ ছ'চিয়েল মিডিয়া আপোনালোকৰ আছে যিমান পলিটিকেল ইছ্যুত আপোনালোকে আমাক সকলোকে যিমান সমালোচনা কৰে কৰক কিন্তু ব্যক্তিগত লাইফক আপোনালোকে নিজে চিচাৰ ঘৰত থাকি ব্যক্তিগত লাইফৰ সমালোচনা নকৰিব কাৰো আমাৰ নিচিনা মানুহৰ ব্যক্তিগত লাইফে সমাজত তিল মানুহ ক্ষতি কৰা নাই কিন্তু আপোনালোকক যদি আঙুলি টুৱা যায় সমাজৰ বহুত ক্ষতি কিন্তু আপোনালোকে কৰি আছে মই ৰাছেল হুছেইন আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে সংবাদমেল দিছে আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত কিন্তু মই এইটোৱে সুধিছোঁ যে ৰাজনৈতিক নেতা কৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায় যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে আমি প্ৰশ্ন কৰিছিলোঁ যে তেখেতৰ তাত 20জনী তেখেতে নিজেই কৈছে যে 20জনী গাই কিনিছিল তেখেতে নিজে কৈছিল যে 60-70জনী গাই আছে আমি ক'লোঁ যে 20জনী কিনিছে বাকী 50জনী ক'ৰ পৰা আহিল আজিলৈকে তেখেতে উত্তৰ দিয়া নাই আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছোঁ তেখেতৰ পিছে পিছে তেখেতে কৈছিল জয়ন্ত বৰুৱাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছোঁ তেখেতৰ কাষত উপস্থিত থকা CEO তেওঁ নিজেই কৈছে যে CEO সাহেব আপুনি দি দিয়ক বুলি মুখ্য কাৰ্যবাহী বিষয়াতালৈ আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছোঁ হাজাৰ নালাগে এখন নালাগে মাত্ৰ এখন কাগজ দিয়ক ক'ত জয়ন্ত বৰুৱাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে আজিলৈকে এখন কাগজ দিব পৰা নাই তেওঁতো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহ'লে এখন কাগজ কেলৈ দিব পৰা নাই
সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ এইটো কথাটো কেনেকুৱা আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে গুৰুজনে শিষ্যজনে চাওক এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবাৰীয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ হাজৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল ক'বলৈ তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান আজি যিকেইটা যিকৰ আপুনি নম্বৰ দিছে আৰু নাম দিছে যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে গোস্বামী ডাঙৰীয়াই কৈছে যে এইটো সৰলীকৰণ নকৰিব তেওঁলোক বিজেপি মই প্ৰত্যাহ্বান জনাইছোঁ এই মঞ্চৰ পৰাই যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে প্ৰথমগৰাকী নন্দলাল চৰকাৰ তেওঁ হ'ল মণ্ডল বিজেপিৰ সভাপতি ঠিক তেনেকৈ এগৰাকী বৈশ্য উপাধিৰ তাতে আদিত্য বৈশ্য তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি মোক চিনাকি দিছে তেওঁ বিজেপিৰ স্থানীয় নেতা চপলা ৰাজবংশী মেধি তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে নহ'লে বিজেপিৰ নেতাই স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছোঁ খালি এইখিনি এইটোও কথা স্পষ্ট কৰি দিওঁ নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয় এইটো হ'ল মন্ত্ৰীৰ নেতা পালি নেতা এইবোৰ মানে পোহনীয়া ৰাছেল হুছেইন ডাঙৰীয়া মই আৰম্ভণিতে কৈছে নলবাৰীৰ মানুহ সুসংস্কৃতিবান সেইটোৱে বৌদ্ধিকভাৱে সেইকাৰণে মই সেই জিলাখনত যে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে তেওঁলোকে ইতিহাস নাজানে প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতাত অনাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে কাৰণ টায়াৰপুৰী নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে একমাত্ৰ হেতু কাৰণত ক্ষমতালৈ আহিব পাৰিছে তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভৰালীৰ ঘটনা ৰাজহুৱা হৈছিল তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত সেই কাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল আজি সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয় তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয় আৰু সম্পাদকক প্ৰতিদিনৰ সম্পাদকক কাৰ্যকৰী সম্পাদক মুকলিভাৱে আক্ৰমণ কৰে হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকুখৰ তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে আজি তাৰ পিছত কিমান লজ্জাৰ কথা আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত আজি এই ঘটনাটো কিয় হৈছে আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম এইবোৰ কথা কোনে কৈছিল আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে কাৰণ এই সকলৰ যিগৰাকী মুৰব্বী এই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক গৈ চাকৰি খেদি দিম চাকৰিৰ পৰা উলাই দিম মালিকক চাই ল'ম
ভয় ভাবুকি মুকলিভাৱে টিভিৰ আগত যি ভয় ভাবুকিৰ এই পৰম্পৰা কিন্তু স্বাধীনোত্তৰ কালত আমি কেতিয়াও দেখা নাছিলোঁ আমি মনমোহন সিং ডাঙৰীয়াক দেখিছিলোঁ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক দেখিছিলোঁ তেওঁলোকে এটা আদৰ্শত বিশ্বাস কৰিছিল কিন্তু এতিয়া যিসকলৰ দিনত সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে তেওঁলোকৰ কোনো আদৰ্শ নাই আজি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল তাৰ পিছত তেওঁ মধ্যপন্থী কংগ্ৰেছ কৰিছিল এতিয়া সুপন্থী তেওঁ বিজেপি কৰে তেওঁৰ আদৰ্শ কি আজি জয়ন্ত মল্ল পীযুষ হাজৰিকা ডাঙৰীয়াই এই সময়ত মধ্যপন্থীৰ পৰা এতিয়া কট্টৰ হিন্দুত্ববাদী সুপন্থী হৈছে আজি তেওঁলোকৰ আদৰ্শ কি আজি গৰুখুটিৰ দায়িত্বত যিগৰাকী ব্যক্তি আছে পদ্ম হাজৰিকা জাতীয়তাবাদৰ ধ্বজাবাহকে আজি ৰাষ্ট্ৰীয় দিল্লীৰ ওচৰত চৰণ লৈছে আজি যিসকলে এই গীৰ গৰু আনি 90টা গৰু ভগাই লৈছে প্ৰতিজন মানুহৰ কি ৰাজনৈতিক আদৰ্শ আছে তেওঁলোকে আগতে কোন ৰাজনৈতিক দলত আছিল সেইকাৰণে কৈছে এওঁলোকে আদৰ্শ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ক্ষমতাৰ লগত থকা কাৰণে বলিয়া ক্ষমতাৰে বলিয়ান হৈ গৈছে তেওঁলোকক পাগল হৈ গৈছে সেইকাৰণে আজি সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গীৰ গাই নাহিলহেঁতেন জয়ন্ত মল্ল বৰুৱাই নিজে নোকোৱা হ'লে গীৰ গাই কথা কেতিয়া আহিল তেখেতৰ মুখেৰে যেতিয়া তেওঁ কৈ দিলে যে মোৰ দুগ্ধ ফাৰ্মত 60-70জনী গীৰ গাই আছে তেতিয়াহে ওলাইছে গীৰ গাই প্ৰসংগ আৰু নিজে যেতিয়া তেখেতে ডুবিলে সংবাদমেল পাতি বুকু ফিন্দাই তেওঁ গোটেই লিষ্ট গাই দিলে অসমৰ জনসাধাৰণৰ আগত মই যেতিয়া ডুবিছোঁ এই পুলিচে যেনেকৈ চুৰটোক সোধে লগত কোন কোন চুৰ আছিল এক পিটন দিয়াৰ পিছত যেনেকৈ সলসলীয়াকৈ কৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই লগত কৈ দিলে একদম স্বয়ং সভাপতিৰ পৰা সহযোগী বিধায়কলৈকে গোটেইকেইজন জনপ্ৰতিনিধিৰ নাম লিষ্ট দেখুৱাই কৈ দিলে ফালৰ পৰা তেওঁ নিজেও ডুবিলে বাকী সকলোকো ডুবাইছে উত্থাপন হৈছে যে ৰাজু ফুকনেও কৈছে বা ৰাছেল হুছেইনেও কৈছে মুখ্যমন্ত্ৰী আৰু পদ্ম হাজৰিকাৰ কথাৰ মাজত বিসংগতি আছে কথাৰ মিল হোৱা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে গৰুখিনি বেমাৰী হোৱাৰ কাৰণে যাকে তাকে খাতিৰ বাতিৰ কৰি পেলাই ল'বলৈ দিয়া হ'ল সেইকাৰণেহে বিলাই দিয়া হৈছে কিন্তু পদ্ম হাজৰিকাই কৈছে যে গৰু খুটিলে পোৱাৰ আগতেই ৰঙিয়াতেই ভাগ বতৰণ হ'ল অকল দুজন জনপ্ৰতিনিধিকহে গৰু খুটিৰ পৰা দিয়া হৈছে কোনে মিছা মাতিছে আচলতে মূল কথাটো এইটো যে এইটো যিহেতুকে গোটেই কথাটো এটা পাব্লিক ডমেইনত আহিছে নিশ্চিতভাৱে কেৱল মাত্ৰ বিৰোধীসকলে কথাত কামটো কৰি আছে তেওঁলোকে কোনেও মানে এতিয়ালৈকে তাক ফৰ্মেলি কোনো কমপ্লেইন লজ কৰা নাই বা একো কৰা নাই গতিকে নিশ্চিতভাৱে এই গোটেই কথাটো যিহেতুকে এটা কথাতে হৈ আছে মাত্ৰ এটা ৰাজনৈতিক ইছ্যুহে বনাইছে এইটোতো ক'তো লিগেলাইজ কৰিবলৈ যত্ন কৰা নাই কোনো আৰু এটা কথা দায়বদ্ধতাৰে কৈছোঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে পদ্ম হাজৰিকা ডাঙৰীয়াই কি কৈছে সেই গোটেই কথা বতৰাবিলাক আপোনালোকে দেখুৱাইছে কিন্তু মূল কথাটো হৈছে কি যে ইয়াতে গৰুখুটি প্ৰকল্পৰ গোটেই যি ব্যৱস্থাৰ জৰিয়তে এই যিকেইটা গীৰ গাই এক্সেছ গীৰ গাই অৰ্থাৎ অতিৰিক্ত যিকেইটা গীৰ গাই সেই গীৰ গাই কেইগৰাকী য'ত দিলে তেওঁলোকক প্ৰপাৰ প্ৰচিডিউৰত দিছে তাত কোনো তিল মাত্ৰ তাত কোনো ধৰণৰ লেপছ নাই এক নম্বৰ কাৰণ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত এই গৰুখুটি প্ৰকল্পটো আছে গতিকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টে তেওঁলোকৰ প্ৰফিট মেইনটেইন কৰি পেলাই যি কাম কৰে সেইটোৱে যিকোনো ছ'চাইটিয়ে এইটো কথা কৰে বিজনেছ ছ'চাইটি যিহেতুকে তেওঁলোকে প্ৰফিট মেইনটেইন কৰিব লাগিব তেওঁলোকৰ 300 মানুহক দৰমহা দিব লাগিব আৰু সেইটো যুক্তিৰে তেওঁলোকে কাম কাজ কৰিছে কমপ্লিট লিগেলাইজ আৰু নেক্সট ইয়েৰত তেওঁলোকৰ এণ্টায়াৰ ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিছে দ্বিতীয় কথা যিটো কথা এতিয়ালৈকে বাৰে বাৰে কথা এটা আহিছে ৰাছেল হুছেইন ডাঙৰীয়াই কৈ দিলে যে দুজন মানুহ আমাৰ পাৰ্টিৰ লগত জড়িত টেলিফোন অহা কথাকেইটা তেখেতে হয়তো আমাৰ পাৰ্টিৰ কেনেকৈ কি গম পাইছে নাজানো কিন্তু এটা কথা ঠিক টেলিফোন নাম্বাৰ এটাত কাৰোবাৰ কোনোবাই কৈছে সেইজন মানুহেই যে তেওঁ হ'ব সেইটো কি মানে আছে আজি তাৰিখত এইটো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে মই এইটো কাৰণে কৈছোঁ যে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে এইটো স্পষ্ট কথা নাই এইটো জয়ন্ত গোস্বামী এইটো শুনক তেওঁ মই যেতিয়া সুধিছোঁ কোনে কৈছে মোক স্পষ্টকৈ নিজে কৈছে জয়ন্ত মল্ল বৰুৱাৰ মই ভায়েকে ঠিক আছে ট্ৰু কলাৰত আহক ফ'ৰ কলাৰৰ কথা সেইটো বেলেগ কথা কিন্তু মূল কথা কি কোনোবাইতো আমাৰ দলৰ ক্ষতি কৰিবৰ কাৰণেতো ক'ব পাৰে দ্বিতীয় কথা মই আপোনাক কৈছোঁ যে আজিৰ তাৰিখত যিটো আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে গৰু চুৰ হয়নে গৰু চোৰ ভাৰতবৰ্ষৰ প্ৰমাণিত ব্যক্তি কোন লালু প্ৰসাদ যাদৱ সাৰা ঘোটালাত সকলোৱে জানে কনভিক্টেড পাৰ্চন এতিয়া গৰু চোৰ বুলি কি ভিত্তিত কৈছে মই নাজানো কিন্তু আটাইতকৈ আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি হৈছে লালু প্ৰসাদ যাদৱ যি লালু প্ৰসাদ যাদৱৰ আৰজেডিত এসময়ত বাইদেউ তাৰ এটা কথা ক্লিয়াৰ পাৰ্টিত আপুনি আছে আজি আপুনি ক্ষমা খুজক
এই আপুনি গৌ মাতা বুলি কৈছে আজি গৌ মাতাৰ সেই যেটো কাৰণে নিশ্চিতভাৱে ক্ষমা মানে হৰ্ডিংখন যে বনালে বিজেপি আজি একসেপ্ট কৰিলে এটা কথা আপোনাৰ পূৰ্বৰ নেতাগৰাকী কনভিক্টেড একিউজ কিহৰ কাৰণে গৰু চুৰিৰ কাৰণে গতিকে সেই গৰু চুৰৰ কাৰণে তেখেতৰ হৈ আপুনি ক্ষমা খুজক এটা মূল কথা সেইটোৱে দ্বিতীয় কথা হৈছে মই আৰু এটা কথা দাদা আপুনি খুব অত্যন্ত মই এটা কথা গম পাইছো যে আপুনি আপোনাৰ এই টেলিফোন বিলাক দিনটোত আহি আছে সেইকাৰণে আপুনি যথেষ্ট মনোকষ্ট পাই আছে নিশ্চিতভাৱে প্ৰত্যেকজনে মনোকষ্ট পাব নিশ্চিতভাৱে আপোনাৰ লগত মোৰ সহমৰ্মিতা আছে কিন্তু এটা কথা চাওক যে মন্ত্ৰী ডাঙৰীয়াৰ আপুনি দুটা এটা পাৰ্ট চাইছে অন্য এটা পাৰ্ট চোৱা নাই যেতিয়া ৰাতিপুৱা 7 বজাৰ পৰা গুৱাহাটীত যেতিয়া বানপানী হয় তেওঁ খুজকাহি বানপানীৰ এই মেনেজ কৰিবৰ কাৰণে মন্ত্ৰী হিচাপে দিনটো ঘূৰি ফুৰে ৰাতিলৈকে ঘূৰি ফুৰে এই কথা বতৰাবিলাকো আছে তেওঁ নিশ্চিতভাৱে তেওঁ বিভাগক শক্তিশালী কৰিবৰ কাৰণে ৰাত দিন কাম কৰিছে সেইজন ব্যক্তিয়ে কাম কৰিছে কৰবাত নহয় কৰবাত কেতিয়াবা তেওঁ কিবা এটা নকবলগীয়া কথা কৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছে কিন্তু একেটা সময়তে সেই মন্ত্ৰীগৰাকীৰ যি তেওঁৰ কাম কাজৰ যিখিনি কাম কাজ পৰিশ্ৰমেৰে কাম কাজ কৰিছে সেই কথা বতৰাবিলাকো নিশ্চিতভাৱে চাব নাই জয়ন্ত গোস্বামী তেওঁ আপুনি যিটো কথা কৈছে আমি তেওঁ জলৈকে গৈছে বোকাপানী খোজকি আমি তো দেখুৱাইছো নিশ্চিতভাৱে লাইভ দেখুৱাইছো আৰু যিখিনি কাম তেওঁ কৰিছে বুলি কৈছে তেওঁটো মন্ত্ৰী সেইখিনি কাম কৰিবলৈকে হৈছে চাওক গোটেই সেইটো দায়িত্ব হয় নিশ্চিতভাৱে আমি এনে কৈছে এনে হৈছে দুই নম্বৰ কথা আমি তেওঁৰ পৰা কোনটো বিচাৰিছো তেওঁ নিজেহে কৈছে 60-70 জনী গিৰ গাই আছে তেওঁ 20 জনীয়ে কিনিছে বাকি 50 জনী কৰপা আহিল তেওঁ উত্তৰটো কেলে দিয়া দাদা মই সিৰিয়াসলি অন্য এটা কথা কওঁ দাদা একদম না মই জন্ত এইটো কৈছো 50 জনী কৰপা কিনিলে মই উত্তৰ দি আছো শুনক দাদা অকমান 1 মিনিট আপুনি ধৈৰ্য ধৰক যে চাওক আজিৰ বিষয় আমি কি কৰিছো যে যিকেটা গিৰগাই যিকেটা এখন সোসাইটিয়ে সমজাই দিছে সোসাইটিয়ে বিক্ৰী কৰিছে সেইকেটা গিৰগাইৰ ওপৰত আমি আলোচনা কৰিছো কিন্তু একে সময়তে 1450 জনী গাই যেতিয়া ধুবুৰীত যেতিয়া হালাল কৰিলে বকৰিদৰ সময় এই কথাবিলাক আমি আলোচনা কৰা নাই কংগ্ৰেছে আজি আন্দোলন কৰিছে মাতা যদি হয় আমি চৰকাৰ আপোনালোকে চকৰে কি হ'ব এতিয়া চৰকাৰ আপোনালোকৰ জনতা বন্ধ কৰিলে গৰু হত্যা হেৰি কৰা না জন্ত গোস্বামী মই সময় শেষ হৈছে তাৰমানে অনুৰোধ এটা জনাম মই ৰাসেল হুছেইন এটা অনুৰোধ আপোনালৈ মোৰ এটা অনুৰোধ বিনম্ৰ অনুৰোধ যে আপুনি নিশ্চিতভাৱে অনাগত দিনত সেই 1450 যে হালাল কৰিলে যি গাই হত্যা কৰিলে সেই গাই হত্যা কৰাৰ খণ্ডভৰটো এটা টকছ পাতক আৰু এটা কথা মই আপোনাক কংগ্ৰেছে আজি আন্দোলন কৰিছে কোনে আন্দোলন কৰে যিসকল কংগ্ৰেছৰ আধা অংশ লোক এনেকুৱা আছে যিসকলে এই হালাল কৰে যিসকলে গৌ মাতাৰ মাংস ভক্ষণ কৰে আৰু ৰকিবুল হুছেইনে ভক্ষণ কৰে আপোনালোকৰ অবান্তৰ কথা কয় সংস্কাৰৰ কথা কয় মই ৰাসেল হুছেইন নাই বাইদেউ 1 মিনিট নাই সেইটো বিষয় আমি বেলেগ দিন পাতিম নহয় মোৰ কথা হ'ল মোৰ কংগ্ৰেছৰ অধিকাংশই ৰাসেল হুছেইন নাই ৰাসেল হুছেইনলৈ যোৱাৰ আগত মই এটা কথা কৈছো এওঁ যে তথাকথিত ইণ্টাৰাপ্ট নকৰিব তথাকথিত সংস্কাৰী তেওঁ নিজৰ কথাতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেওঁ গৰু চুৰ আমি গিৰ গায়ৰ কথা কৈ থাকোতে লালু প্ৰসাদ যাদৱৰ কথা ক'লে আৰু এই লালু প্ৰসাদ যাদৱৰ লগত হৰ্ডিংখন লগাই তেওঁলোকে পৰকীয়া প্ৰেমিক হৰ্ডিং লগাইছে আপুনি কয় যে বিজেপি প্ৰাক্তন আছিলে কিন্তু তাৰ পূৰ্বে আপুনি আৰজেডিত আছিলে আপুনি ৰাষ্ট্ৰীয় জনতা দলত আছিলে আপুনি বিজেপি কথা কয় কিন্তু আৰজেডি কথা নকয় কংগ্ৰেছৰ পৰা বাইদেউ 1 মিনিট কংগ্ৰেছৰ পৰা মূল বিষয়টো থাকিম আমি মূল বিষয়টো থাকিম প্লিজ ইউ মাইন্ড ইওর ল্যাঙ্গুয়েজ এখেতে যেতিয়া গৰু হালালৰ কথা কৈছে তেতিয়া মই এটা কথা কওঁ যে ৰজা বুলি নাভাবিব ভাৰতৰ এজন বিজেপিৰ বিধায়ক সংগীত সোম নহয় আপুনি ভুল কথা আপুনি আপোনাৰ কথা কব তেখেতে কৈ লওক তাৰ পিছত জয়ন্ত ক'ব ডাইৰেক্টৰ ভুল ডাইৰেক্টৰ আপুনি কাগজ দেখাওক ভুল কথা কাগজ দেখাওক আৰে গুগলত সাৰ্চ কৰক সংগীত সোম আপোনালোকৰ আপুনি টিভিত লিবাৰেলৰ প্ৰচাৰ গুগলত নিবিদা বিচাৰিছিল এডভাৰটাইজ দিছিল 22 চনত 2022 চনত
উৎপল শৰ্মা তেতিয়া সঞ্চালক আছিল তাৰপিছত কৰুণা শৰ্মা হল তাৰপিছত ৰাহুল নালাগে এখন দেখিছে এখন লেটাৰ অফ 20 জনৰ ভিতৰত 18 জনৰ নাম পঠোৱা আছিল নাম পঠোৱাৰ পিছত আপোনালোকে নপঢ়ে পেপাৰ সেইকাৰণে গম নাপালে এই আঁচনিৰ বাবে এইখন লেটাৰ অফ ইনটেন্ট যিটো এডভাৰটাইজ আছিল তাত নিয়ম কেইটামান আছিল 11 বিঘা মাটি লাগিব গাখীৰৰ ফাৰ্ম যিটো থাকিব তাৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব গাখীৰৰ ব্যৱসায় কৰাৰ 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব আৰু ডাইট সেক্টৰত নিম্নতম 6 মাহৰ প্ৰফেশনাল ট্ৰেনিং থাকিব লাগিব আৰু প্ৰতিষ্ঠিত মিল্ক পাৰ্লাৰ থাকিব লাগিব এতিয়া কথাটো শুনক জুলি ডেকা বুঢ়া জয়ন্ত মল্ল দিলীপ শইকীয়া যিসকলে গৰু ঘূৰাই দিলে বেমাৰী বুলি কৈ ঘূৰাই দিলে তেওঁলোকৰ কেতিয়া হৈছে মই এটা কথা কৈছো এক মিনিট ৰাসেল হুছেইন ৰাজু ফুকন এক মিনিট আপনি সংগীত সং বিজেপিৰ এমএলএ নহয় বুলি কৈছে বিজেপিৰ বৰ্তমান হয় আপনি ৰিজাইন দি বুলি কয় না এই কথা ৰিজাইন দি বুলি কয় হাজাৰ হাজাৰ গৰু কাটিলে বিজেপিৰ এমএলএ হাজাৰ হাজাৰ গৰু কাটিলে ৰাসেল হুছেইন প্লিজ জয়ন্ত গোস্বামী প্লিজ মই অনুষ্ঠানটো শেষ কৰিব লাগিব ৰাসেল হুছেইন প্লিজ আপোনালোকৰ লাজ নালাগে মিছলীয়া এক মিনিট মিছা কথা ক'বলৈ লাজ নালাগে মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো এখন কাগজ মই শেষ কৰিছো মই অনুষ্ঠানটো শেষ কৰিছো জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল আপুনি উত্তৰটো দিয়কচোন আপুনি উত্তৰটো নিদিলে জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল ৰাসেল হুছেইন প্লিজ মই শেষত জয়ন্ত গোস্বামী আপুনি উত্তৰটো দিম বুলি কৈ নিদিলে মোক আপুনি কওকচোন যে তেখেতে 60-70 জনী গৰু 20 জনী ইয়াৰ পৰা কিনিলে বাকী কিজনী উত্তৰটো তেওঁ এতিয়ালৈকে দিয়া নাই কিয় প্ৰথম কথা যিহেতুকে যিটো JBS এগ্ৰো যিটো কোম্পানী আছে জহিৰুল ইছলামৰ লগত ৰব ডাঙৰীয়া শুনক জহিৰুল ইছলাম হয় ঠিক আছে সেই কথাটো নামটো লৈ এগ্ৰো হয় ঠিক আছে সেইটো কথা কওক ঠিক আছে কৈ লওক প্ৰথমতে এগ্ৰোৰ পৰা কোনো ধৰণৰ ষ্টেটমেণ্ট এতিয়ালৈকে অহা নাই জয়ন্ত মল্ল বৰুৱা যিহেতুকে যেতিয়া সাংবাদিকে গোটেই কথাবিলাক সুধিছে সেই সময়ত মাননীয় মন্ত্ৰীগৰাকীৰ নিজৰ কন্যা তেওঁ কনভোকেশ্যনৰ দিন পিতৃ আৰু কন্যাৰ যিটো সম্পৰ্ক যাৰ কন্যা আছে সি জানে পিতৃ আৰু কন্যা সম্পৰ্ক মই আপোনাক সেইটোৱে কৈছো মই এইটোৱে কৈছো 50 জনী গৰু বাকি দিলে গৰু মই সেইটোৱে কৈছো তাৰ কেনেকৈ আহিলে তাৰ হিচাপটো নিশ্চিতভাৱে JBS এগ্ৰোই দিব মই JBS এগ্ৰোৰ ইয়াত মুখপাত্ৰ নহয় কিন্তু মূল কথাটো হৈছে মন্ত্ৰীজনক নিশ্চিতভাৱে কৰবাত নহয় কৰবাত তেওঁৰ যি কন্যাৰ কনভোকেশ্যন আছে আৰু সেই কনভোকেশ্যনৰ আগমুহূৰ্তত এই ধৰণৰ পৰিস্থিতি আহিছে মই আপোনালোকক ধন্যবাদ জনাইছো মই সকলোকে ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক আপোনালোকে বাকি বিচাৰ কৰিব কিন্তু আমাৰ প্ৰশ্ন আছিল যে জয়ন্ত মল্ল বৰুৱাই কৈছিল তেওঁ তাত 60-70 গৰাকী গাই আছে বুলি 60-70 গৰাকী গাই ভিতৰত 20 গৰাকী তেওঁ যেহেতু গৰুখুটি প্ৰকল্পৰ পৰা নিছিল বাকিখিনি তেওঁ কোৰ পৰা নিলে আমাৰ প্ৰশ্ন আছিল সেয়া জয়ন্ত বৰুৱাই অবৈধভাৱে ঘৰ নিৰ্মাণ কৰা বুলি হাজাৰ কাগজ আছে বুলি কৈছে আমি এখন কাগজ বিচাৰিছো এতিয়ালৈকে তেওঁ দিব পৰা নাই আমাৰ উত্তৰটো তাত সেই প্ৰশ্নৰ উত্তৰ লাগে বিজেপিয়ে সেই প্ৰশ্নৰ উত্তৰ এতিয়া দিব পৰা নাই আজি জয়ন্ত গোস্বামীও বাকিবিলাক বিচাৰ আপোনালোকে কৰিব আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট কৰি জনাব মই যেহেতু এই ভিডিওটো দেখা পালো আৰু যেহেতু সকলোখিনি কথা ফাদিল কৰিছে নিতুমণি শইকীয়া তেখেতক ভয় ভাবুকি দিয়া হৈছে বিজেপিৰ ফালৰ পৰা তো এই কথাটো তেওঁ কৈছে আৰু ইয়াৰ স্পষ্ট কৰিলে
ইয়াত কিমান সত্যতা আছে এইখিনি আৰু আমি ক'বলৈ নাযাওঁ তো ভিডিঅ'টো যিহেতু মই দেখা পালোঁ তো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ